আপোনালোক সকলো জ্ঞাত যে যোৱাকালিৰ পৰা এটা তিনিজনীয়া শিল্পী দলে অখিল গগৈ মুক্তিৰ দাবীত সমগ্ৰ গুৱাহাটী মহানগৰীত চিত্ৰ অংকন কৰি আছিলে। তেওঁলোকে এটা মেছেজ দিব বিচাৰিছিলে যে যি ধৰণে অখিল গগৈ ডাঙৰীয়াক অন্যায়ভাৱে আজি প্ৰায় এবছৰ দিন জেলত আবদ্ধ কৰি ৰাখিছিলে তাৰ প্ৰতিবাদী কাৰ্যসূচী হিচাপে প্ৰতিবাদ কৰিছিলে তেওঁলোকে চিত্ৰ অংকন কৰি। আৰু আজি দেখা পালে যেতিয়াই তেওঁলোকে সমগ্ৰ গুৱাহাটী মহানগৰীত চিত্ৰ অংকন কৰিলে লগে লগেই আজি তেওঁলোকক উঠাই আনি পেলাই তেওঁলোকক আটক কৰি সোধা পোছাৰ কাৰণে আটক কৰিছিলে বৈশিষ্ট্য আৰক্ষী চকীয়ে আৰু পৰৱৰ্তী সময়ত তেওঁলোকক আজি মুকলি কৰি দিয়ে। কিন্তু এটা প্ৰশ্ন হ'ল যে এইখন চৰকাৰৰ বিৰুদ্ধে আমাক সুধিবলগীয়া কথা এই অখিল গগৈক ভয় কৰি আপোনালোকে জেলত আবদ্ধ কৰি ৰাখিছে মানি ল'লোঁ, কিন্তু অখিল গগৈ মুক্তিৰ দাবীত এনেকৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলেও যে চৰকাৰখনে যি অন্যায়ভাৱে অবিচাৰভাৱে এনেধৰণে আটক কৰা কথাটো আমি সাধাৰণ নাগৰিকে কেতিয়াও মানি ল'ব নোৱাৰোঁ। সকলো জ্ঞাত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ এতিয়া এজন আমাৰ প্ৰতাপী মন্ত্ৰীয়ে বাইক ৰেলী কৰি পেলাই ঘূৰি ফুৰিছে, সকলোৱে জানে। আজিও ইতিমধ্যে গহপুৰত আহি তেওঁ ডাঙৰ বাইক ৰেলী কৰিছে। এই বাইক ৰেলী কৰিবলৈ টকা ক'ৰ পৰা আহিছে? হিমন্ত বিশ্ব শৰ্মা নে হিমন্ত বিশ্ব শৰ্মাই ঘৰৰ পৰা টকা আনি খৰচ কৰি আছে? এয়া আমাৰ খিলঞ্জীয়া লোকৰ ৰাইজৰ টকা খৰচ কৰি এনেধৰণে খিলঞ্জীয়া লোকৰ কৰৰ পৰা তুলি পেলাই টকা এনেধৰণে শৰাধ পাতিবলৈ আমি কেতিয়াও দিয়া নহ'ব। আমি ৰাইজৰ দলে এটা কথা ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2021 পিছত আপোনাৰ এই ফাঁকি ফুকা কথা, আপুনি যি ফাঁকি ফুকা কথা কৈ পেলাই প্ৰতাৰিত কৰি মাথো ভোট বেংকৰ স্বাৰ্থত যি আঁচনি ঘোষণা কৰি টুপি পিন্ধাই আছে, এই টুপি আৰু অসমৰ খিলঞ্জীয়া লোকে আৰু নিপিনে। আপুনি যোৱা 15 বছৰ কংগ্ৰেছৰ দিনত দুৰ্নীতি অপশাসনত লুতুৰি পুতুৰি খোৱা এজন ভ্ৰষ্টাচাৰ ব্যক্তিয়ে আজি আপুনি দল ত্যাগ কৰি পেলাই আজি একদম হিন্দুত্ববাদী নেতা হ'ল। সকলো জ্ঞাত 15 বছৰ আটাইতকৈ কলংকিত ব্যক্তিজন অসমৰ ৰাজনীতি ইতিহাসত যদি চাওঁ, অসম আটাইতকৈ কলংকিত ব্যক্তিজন কিন্তু হিমন্ত বিশ্ব শৰ্মা। আৰু এই হিমন্ত বিশ্ব শৰ্মাই নিজক লুইজবাৰ্গাৰ কেলেংকাৰীয়ে হওক বা উত্তৰ কাছাৰ যি হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ পৰা বচাবৰ কাৰণে নিজৰ ক্ষমতা গাদী সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁ বিজেপিত যোগ কৰি পৰৱৰ্তী সময়ত এতিয়া দেখিছে দপদপাই আছে। আৰু খিলঞ্জীয়া মানুহক লুটি পুতি খোৱা মানুহজনৰ বিৰুদ্ধে সকলো এক হ'ব লাগে। আৰু অখিল গগৈক আমি এটা কথা ক'ব বিচাৰিছোঁ, অখিল গগৈ মুক্তি আমি আজিও জনাইছোঁ, অনাগত দিনতো জনাই থাকিম। আৰু যেতিয়ালৈকে মুক্তি নিদিয়ে আমি অন্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আমি দাবী জনাইছোঁ অখিল গগৈক অতি সোনকালে মুক্তি দিব লাগে। আৰু ৰাইজৰ দলে নহয়, সমগ্ৰ ৰাইজ, অসমবাসী ৰাইজে বিচাৰিছে, অসমবাসী ৰাইজ এক হৈছে। আৰু চৰকাৰখনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আচলতে ভয় কৰিছে। যি সময়ত চিত্ৰ অংকন কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ যোৱা চিত্ৰশিল্পীসকলকো আপোনালোকৰ চৰকাৰ ৰোষত পৰিবলগীয়া হোৱাটো কথা অতি লজ্জাজনক বিষয়। আমি গৰিহণা দিছোঁ ৰাইজৰ দলে আৰু অতি সোনকালে অখিল গগৈ মুক্তিৰ দাবী জনাইছোঁ। অনাগত দিনত কিন্তু ৰাইজৰ দলে নহয়, সমগ্ৰ অসমবাসী খিলঞ্জীয়া লোকে এক হৈ পেলাই এখন চৰকাৰৰ বিৰুদ্ধে ওলাই আহিব, সেয়া স্পষ্ট। আৰু আমি এটা কথা কৈ থ'লোঁ আজি আপোনালোকৰ যোগেদি, চাব যেতিয়া ৰাইজৰ দলে ৰাইজক লগত লৈ চৰকাৰ গঠন কৰিম, আজি যেনেধৰণে পোতাশালত নিক্ষেপ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক বা আমাৰ এই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক মুখ্যমন্ত্ৰী, এওঁলোককো কিন্তু এটা কথা স্পষ্ট কৰি থ'লোঁ, ৰাইজৰ দলে চৰকাৰ গঠন কৰাৰ পিছত এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঠিকনাটো কিন্তু এই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ হ'ব, সেই কথা স্পষ্ট কৰি দিলোঁ আজি আপোনালোকৰ আগত। নিশ্চিতভাৱে আমি পুনৰ পুৰণা ফাইল খুচৰিম, উলিয়াম চৰকাৰ গঠন কৰাৰ পিছত। আৰু এই অখিল গগৈক যেনেধৰণে অন্যায় কৰি জেলত সোমোৱাই থৈছে, এজন ব্যক্তিকো কিন্তু আমি এজন মন্ত্ৰীকো কিন্তু প্ৰত্যুত্তৰ ভালদৰে দিম, সেই কথা স্পষ্ট কৰি দিলোঁ ৰাইজৰ।